আলফা স্বাধীনৰ হুংকাৰ মুখ্যমন্ত্ৰীক যে অনা অসমীয়াৰ দপদপনি নচলিব অসমত। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব এই ভিডিঅ'টো চাই বা শুনি। গতিকে গমেই পাইছে, যোৱাকালি শিৱসাগৰত যিটো এটা উত্ৰাৱল চলিলে, আমাৰ অসমীয়া থলুৱা অসমীয়া খিলঞ্জীয়া অসমীয়াই যি প্ৰতিবাদ চলালে, খুব বেছি ভাল কথা। আৰু প্ৰতিবাদৰ বিনিময়ত কি হ'ল কি নহ'ল আপোনালোকে গোটেই কথাখিনি গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। যিহেতুকে 13 আগষ্টৰ দিনাখন জিমি দাস নামৰ এগৰাকী ছোৱালীক প্ৰহাৰ কৰিছিলে অনা অসমীয়াই শিৱসাগৰ মাজমজিয়াত, শিৱসাগৰ টাউনৰ মাজমজিয়াত সেই অনা অসমীয়াই প্ৰহাৰ কৰিছিল। একাংশ বনীয়া অনা অসমীয়াৰ ইমানে দপদপনি চলিছে অসমত, শিৱসাগৰ বিশেষকৈ, আৰু সেইকাৰণে শিৱসাগৰ বীৰ লাচিত সেনাকে ধৰি 30টা জাতীয় সংগঠনে সহ্য কৰিব নোৱাৰি ওলাই আহিছে। তেওঁলোকে আলোচনা বহিব বিচাৰিছিলে। তেওঁলোকে কৈছে যে অনা অসমীয়াক ক্ষমা খুজক, আমাৰ অসমীয়া ছোৱালীক, থলুৱা অসমীয়া ছোৱালীক কিয় প্ৰহাৰ কৰিব, তেওঁলোকে এনেকৈ কথা কৈছিলে। কিন্তু তাৰ পিছতো তেওঁলোকে সৰু নহ'লে, মানি নল'লে। তাৰে পিছত যোৱাকালি প্ৰতিবাদ চলাওঁতে অসম আৰক্ষীকো তেওঁলোকে শ্ৰদ্ধা কৰিছে যে অসম আৰক্ষীসকল আমাৰ অসমীয়া হয়, থলুৱা অসমীয়া, আমি তেওঁলোকক শ্ৰদ্ধা কৰোঁ। গতিকে আপোনালোকে বেৰিকেড কিয় বান্ধিছে, প্ৰতিবাদ কৰিব দিয়া নাছিল, বেৰিকেড বান্ধিছে। কিন্তু এইটো অসম্ভৱ কথা হৈছে, বেৰিকেড বান্ধিব নালাগিছিল। তাৰমানে কি বুজাইছে যে আমি থলুৱা অসমীয়াই প্ৰতিবাদ কৰিব নোৱাৰোঁ। আৰু এই প্ৰতিবাদ কৰাৰ বিনিময়ত শৃংখল চলিহাৰ ওপৰত তাক গছৰ ৰুজু কৰিলে ৰাজগড় থানাত। এজন অনা অসমীয়াই সেই শিৱসাগৰৰ অনা অসমীয়া ব্যক্তি এজনে ৰাজগড় থানাত গুৱাহাটীত শৃংখল চলিহাৰ বিৰুদ্ধে এটা গছৰ ৰুজু কৰিছিল। আৰু এই কথাটোৱে আলফা স্বাধীনে গম পাইছিল, আৰু আলফা স্বাধীনে সেইকাৰণে হুংকাৰ দিছে যে অনা অসমীয়াৰ দপদপনি নচলিব অসমত। থলুৱা অসমীয়া হিচাপে, খিলঞ্জীয়া অসমীয়া হিচাপে প্ৰতিবাদ কৰাটো এটা নৈতিক অধিকাৰ অসমত। গতিকে প্ৰতিবাদ কৰিব, আৰু প্ৰতিবাদ কৰাৰ বিনিময়ত যদি কোনোবাই শৃংখল চলিহা কিবা কৰিব বিচাৰে তেনেহ'লে আমি সহ্য নকৰিম, হুংকাৰ দিছিলে আলফা স্বাধীনে। আৰু সেই হুংকাৰৰ পিছত এতিয়া আমি গম পাইছোঁ লাহে লাহে যে সেই অনা অসমীয়া ব্যক্তিজন, আচলতে অনা অসমীয়া ব্যক্তিজন ক'ত আপোনালোকে গম পাইছেনে? তেওঁ হ'ল নতুন বিজেপি নেতা। আৰু সেই বিজেপি নেতা আমাৰ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠতা বুলি মই দেখিবলৈ পাইছোঁ, কিছুমান ফটো দেখিছোঁ মিডিয়াত। গতিকে সেই অনা অসমীয়াজনক এতিয়া আৰু চৰকাৰখনে সুৰক্ষা দিছে, তেওঁৰ যাতে একো নহয়, তেওঁৰ লগত ছিকিউৰিটি পঠাইছে, সুৰক্ষা দিছে। কিন্তু শৃংখল চলিহা কি কৰিলে? শৃংখল চলিহাৰ নামত গছৰ ৰুজু কৰিছে সেই ব্যক্তিজনে, আকৌ সেই ব্যক্তিজনকে সুৰক্ষা দিছে, আৰক্ষী দিছে, প্ৰশাসন দিছে তেওঁৰ লগত। গতিকে চাওক, এইটো বুজা নাই নে যে আমাৰ অসমীয়াক অপমান কৰিছে? সেই অনা অসমীয়াজনক সুৰক্ষা দি পিনে কি বুজাইছে? আমাৰ অসমীয়াসকলক অপমান কৰা নাই নে? আজি শৃংখল চলিহা ওলাই আহিছে, বীৰ লাচিত সেনা বা অন্য জাতীয় সংগঠন ওলাই আহিছে। গতিকে তেওঁলোকৰ লগত আমি সকলোৱে একমত। আমাৰ মুখ্যমন্ত্ৰীক আমি দেখিবলৈ পাওঁ সময়ে সময়ে বিদেশী খেদি, ক'ত বাংলাদেশী খেদি, খালি মিয়া খেদু কৰি থাকে। অন্যবিলাক কি হ'ব? কত বিহাৰী বেংগলী কত কিমান আছে, মাৰোৱাৰী। আজি সেই মাৰোৱাৰী বিহাৰীৰে অত্যাচাৰ হৈছে শিৱসাগৰ টাউনত, শিৱসাগৰত, য'ত তাত বীৰ লাচিত সেনাৰ জন্ম বুলি ক'ব লাগিব। আৰু সেই শিৱসাগৰ নিচিনা টাউনখনত আজি থলুৱা অসমীয়াক অপমান কৰিছে অনা অসমীয়াই, কম লাজৰ কথা নে? আৰু আমি অসমীয়া হৈ কিয় বহি থাকিম, বা অসমীয়া সেই জাতীয় সংগঠনখিনি খিলঞ্জীয়া অসমীয়া কিয় বহি থাকিব? প্ৰতিবাদ কৰিবই। আৰু প্ৰতিবাদ মৰ্মে এইটো কথা বুজাইছে যে যোৱাকালিৰ পৰা কোনো দোকান পোহাৰ খুলিব নোৱাৰে, খোলাও নাই। কোনো অনা অসমীয়াই দোকান পোহাৰ খোলা নাই, সকলোৱে বন্ধ ৰাখিছে। আৰু আজি পৰ্যন্ত বন্ধ, অনা অসমীয়াৰ দোকান পোহাৰ সকলোখিনি বন্ধ আছে। গতিকে এতিয়া আজি শিৱসাগৰ টাউনখন স্তব্ধ হৈ পৰিছে। কিন্তু অলপতে মই খবৰটো পালোঁ যে সেই ৰাজগড়ত যে যিখন এজাহাৰ দিছিলে, গছৰ ৰুজু কৰিছিলে শৃংখল চলিহাৰ নামত, সেই বনীয়াজনে, অনা অসমীয়াজনে, তেওঁ অলৰেডি এখন পঠাইছে, যে লিখিত এখন পঠাইছে থানালৈকে, যে তেওঁ মানে গছৰটো উঠাই ল'ব বিচাৰে, বা শৃংখল চলিহাৰ যে একো অসুবিধা নহয়, অনিষ্ট নহয়, এই কথাখিনি তেওঁ পঠাইছে। তাৰমানে কি গছৰটো উঠাই ল'বলৈ প্ৰস্তুত হৈছে। এতিয়া আমি গম পাইছোঁ যে সেই ৰাজগড়ৰ পৰা আকৌ সেই গছৰটো শিৱসাগৰ থানালৈ লৈ গৈছে। আৰু শিৱসাগৰ থানালৈ পঠোৱা মানে কি? তাৰমানে শিৱসাগৰ থানাইহে এই গছৰটো উঠাই ল'ব পাৰিব। ইমানখিনি গম পাইছোঁ। যি কি নহওক, শৃংখল চলিহাৰ ওপৰত এই যে গছৰটো ৰুজু কৰিলে, তেওঁৰ ইমানখিনি সাহস ক'ত হ'ল? এই কথাখিনি আপোনালোকে অনুমান কৰকচোন। এই সাহস আজি কাৰ পৰা পাইছে? এই আশীৰ্বাদটো কাৰ পৰা পাইছে? এজন অনা অসমীয়াই থলুৱা খিলঞ্জীয়া অসমীয়াৰ ওপৰত এটা গছৰ ৰুজু কৰিছে, আৰু থলুৱা সেই জীয়ৰীগৰাকীক অপমান কৰিছে, প্ৰহাৰ কৰিছে, মৰিয়াইছে, কিমানখিনি অত্যাচাৰ কৰিছে। তাৰে পিছত প্ৰতিবাদ কৰাৰ বিনিময়ত এজন খিলঞ্জীয়া অসমীয়াৰ ওপৰত তেওঁ গছৰ ৰুজু কৰিলে। তেওঁৰ ওপৰত কাৰ আশীৰ্বাদ আছে? তেওঁ ইমানখিনি মানে কৰিবলৈ ইমান সাহস ক'ত পালে?
গতিকে মই ভাবোঁ অকল মিয়া খেদিলে নহয় বা বাংলাদেশী খেদিলে নহয়, বিহাৰী মাৰোৱাৰী য'ত যিমান আছে সকলোকে খেদি দিয়ক। যদি অসমৰ মুখ্যমন্ত্ৰী অসমীয়াৰ কথা যদি সঁচাকৈ চিন্তা কৰে তেনেহ'লে সকলোকে খেদক, আৰু যদি চিন্তা নকৰে সকলোৱে ভাই ভাই বুলি মিলি জুলি চলিব লাগে। ইয়াত হিন্দু মুছলিম কৰি লাভ নাই। কালি মই এটা নিউজ দিছোঁ, আপোনালোকে গমেই পাইছে যে মুখ্যমন্ত্ৰী ঘৰতে মুছলমান, মুখ্যমন্ত্ৰী মিডিয়াত মুছলমান চাব, মুখ্যমন্ত্ৰী কামে কাজে মুছলমান চাব, তেওঁৰ সৌৱে বাই মুছলমান মানুহ বেৰি থাকে, সৌৱে বাই তেওঁৰ মুছলমানখিনি তেওঁৰ লগত থাকে। গতিকে তেওঁ কি হিন্দু মুছলমান কৰি থাকিব? হিন্দু মুছলমান কৰি কৰি মানুহৰ মাজত প্ৰভেদ আনিছে, মানুহৰ মাজত কাজিয়া সৃষ্টি কৰিছে, কিন্তু তেওঁ কি কৰি আছে তেওঁ ৰাজনীতিৰ নামত। আৰু আজি অনা অসমীয়াই অসমত মাটি কিনি কিনি শেষ কৰিব ধৰিছে। অনা অসমীয়া কিয় মাটি কিনিব ধৰিছে, এইবিলাক বহুত কথা আহি পৰিছে। গতিকে এতিয়া গছৰটো উঠাই ল'ব অতি সোনকালে। খুব বেছি ভাল লাগিছে শৃংখল চলিহা বা অসমীয়াৰ ওপৰত কোনোবা অনা অসমীয়া যদি গছৰ ৰুজু কৰে বা গছৰ দিয়ে, ভাল নালাগে। কোনো অসমীয়া সহ্য কৰিব নোৱাৰে আৰু নকৰিব, আমিও নকৰোঁ। আমি অসমীয়া হিচাপে আমি অনা অসমীয়াৰ দপদপনি সহ্য কৰিব নোৱাৰোঁ। এই কথাখিনি শৃংখল চলিহাই কৈছে যে অনা অসমীয়াৰ দপদপনি সহ্য কৰা নহ'ব। গতিকে দোকান পোহৰ চব বন্ধ থাকিব, ব্যৱসায় বাণিজ্য অনা অসমীয়াৰ বন্ধ থাকিব, যেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব, যেতিয়ালৈকে এই কথাটো মীমাংসালৈ নাহে। অকল শিৱসাগৰতে নহয়, শিৱসাগৰৰ পৰা উজনি নামনি সমগ্ৰ অসমতে এইটো কথা বিয়পি যাওক, এই প্ৰতিবাদটো বিয়পি যাওক, এই প্ৰতিবাদ চলি থাকক, যাতে অনা অসমীয়াৰ দপদপনি অসমত নচলে, এইটোৱে বিচাৰোঁ। এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজি